তোমাৰ লগত মই এনেকুৱা ধৰণৰ আড্ডা মৰাই নাই আৰ্কিটেকচাৰ এটা ভিজন হয় ফ্ৰম নাথিং টু সামথিং মানে অ'কে এটা নাথিং বস্তুটো কেনেকৈ তুমি ক্ৰিয়েটিভলি ধুনীয়া কৰিব পাৰা নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি পেলাই বাস্তুশাস্ত্ৰ যিটো কয় যে হয় সেইটো বাস্তুশাস্ত্ৰ ইয়াতে আছে নেকি আৰ্কিটেকচাৰত বাস্তুশাস্ত্ৰ চোৱা যায় প্লেনিং আছে নেকি কেনেকুৱা ধৰণৰ ড্ৰয়িঙৰ কেনেকুৱা কুৱেশ্যনছ আহেনো তাতে এইটো ভাষ্ট এৰিয়া এখন চিটি ডিজাইন কৰিলা ধৰি লোৱা চিটিত ক'ত কি বহিলে এইখিনি এৰিয়া ৰেচিডেঞ্চিয়েল হ'ল এইখিনি এৰিয়া ধৰি লোৱা তোমাৰ কমাৰ্চিয়েল হ'ল আৰ্কিটেকচাৰ কৰাৰ পিছত ছাৰ বহি থাকিব লাগিব এভৰিথিং ৰিকুৱাৰ্ছ আৰ্কিটেকচাৰ আনকি তোমালোকে খেলিছা চাগে BGMI PUBG সেইবিলাকতো তোমাৰ আৰ্কিটেকচাৰ সোমাই আছে ক'ব গ'লে আমাৰ কম্পালচৰি ছাবজেক্ট কি থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ পুনৰ এটা বিশেষ ভিডিঅ'লৈ আমাৰ এই কথা বতৰা ছিৰিজটো আজিৰ ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ নিশ্চয় গম পাইছা তোমালোকে থাম্বনেইলটো দেখি আৰু ভিডিঅ'টো বিশেষ কিয়নো আমাৰ লগত আছে আজি বিদৰ্ভ বাচক বৰা আৰু বিদৰ্ভ হৈছে মোৰ নিজৰ ভাইটি আৰু বিদৰ্ভ তাতকৈ ডাঙৰ কথা যে তেখেত হৈছে এজন আৰ্কিটেক্ট চ' আমি জানো যে ছায়েন্সত পঢ়াৰ পিছত এটা বহুত ভাল কেৰিয়াৰ অপশ্যন হ'ব পাৰে যে তুমি যদি আৰ্কিটেকচাৰ পঢ়া চ' আমি বিদৰ্ভৰ লগত ডাইৰেক্টলি কথা পাতিম আজি কিয়নো বিদৰ্ভ নিজে এজন আৰ্কিটেক্ট হয় যে কেনেকৈ ধৰণেৰে আমি সেই কেৰিয়াৰটো চুজ কৰিব পাৰিম বা তাৰ বাবে এণ্ট্ৰেঞ্চ কেনেকুৱা ধৰণৰ হ'ব কলেজেছ ক'ত থাকিব আৰু তুমি পাছ আউট হৈ অহাৰ পিছত কামবিলাক কেনেকৈ কৰি যাব লাগিব সেই গোটেইবিলাক বস্তু আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব বিদৰ্ভক স্বাগতম জনাইছোঁ আমাৰ জ্ঞানম টিউশ্যনৰ মজিয়ালে কেনেকুৱা লাগিছে প্ৰথমতে সেইটো কোৱা ভাল লাগিছে মই তাক ৰাজা বুলিয়েই মাতোঁ কিন্তু মই আজি সুবিধা পাইছোঁ বিদৰ্ভ বুলি মাতিবলৈ গতিকে মই আজি বিদৰ্ভ বুলিয়েই মাতিম আৰু তুমি বুলিয়ে ক'ব পাৰিবা কিয়নো এইখিনি আমাৰ ষ্টুডেণ্টসকল তোমাৰ ভাইটি ভণ্টিৰ নিচিনা তোমাৰ যোগেদি যাতে তেওঁলোকে কিছুমান ইনফৰ্মেশ্যন পাই অলপমান লাভত আহিব পাৰে সেইকাৰণে তোমাক আজি মেইনলি ইয়ালৈ আনিলোঁ চ' একবাৰ মই কওঁতে বিদৰ্ভ মান্তি হ'ল বহুত ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে প্ৰথমতে ধন্যবাদ জনাইছোঁ এতিয়া প্ৰথমতে মই এইটোৱে সুধোঁ যে কি চলি আছে এতিয়া বৰ্তমান তোমাৰ কাম কাজ কেনেকুৱা চলি আছে ঠিকে চলি আছে বহুত ব্যস্ত চাগে ন কাৰেণ্টলিতো মই ফ্ৰিলান্সিং কৰি আছোঁ আৰ্কিটেকচাৰৰ তো ঠিকে চলি আছে বৰ্তমান ভালে চলি আছে ঘৰৰ পৰাই চলি আছে ঘৰৰ পৰা কামবিলাক চলি আছে মোৰ মই যিহেতু ফ্ৰিলান্সিং কৰি আছোঁ তো ঘৰৰ পৰাই কাম চাম কৰোঁ অ'কে আচ্ছা তুমি মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী পাছ কৰিলা আৰু তাৰপিছত তুমি ডাইৰেক্টলি আৰ্কিটেকচাৰ জইন কৰিলা কিমান বছৰৰ কৰ্চ কৰিলা 5 বছৰ কৰ্চ আৰ্কিটেকচাৰটো 5 বছৰৰ কৰ্চ হয় তাৰপিছত তাৰ পৰা ওলাই আহি ডাইৰেক্টলি তুমি নিজৰ বাবে কাম নাই 5 বছৰ কৰ্চৰ ভিতৰত ইনে 6 মাহ লাষ্ট যোনটো 6 মাহ থাকে এটা ছেমিষ্টাৰ যোনটো কয় অ'কে সেই 6 মাহ আমাৰ কম্পালচৰি ইণ্টাৰ্ণশ্বিপ কৰা আছিলে মানে কৰিব লগা হয় মানে তো সেই 6 মাহটো ইণ্টাৰ্ণশ্বিপ কৰিলোঁ তাৰপিছত 2.5 ইয়াৰ্ছ এতিয়া বেলেগৰ আণ্ডাৰত বেলেগৰ ফাৰ্মত গুৱাহাটীতে পাৰ্ভেট ফাৰ্মত এক্সপিৰিয়েঞ্চৰ কাৰণে কাম কৰি আছিলোঁ এতিয়া কাৰেণ্টলি মই ফাৰ্ম এৰি পেলাই নিজৰ কাম ষ্টাৰ্ট দিছোঁ নিজৰ কাৰেণ্টলি ফ্ৰিলান্সিং কৰিছোঁ যেতিয়া সময় সুবিধা ভাল হয় তেতিয়া আকৌ নিজৰ অফিচ খুলি নিজৰ ৰেজিষ্টাৰ কৰি পেলাই ফাৰ্মটো নিজৰ খুলিম এটা ভাবিছোঁ আৰু ব্যস্ততা বহুত মানে তাৰমানে তুমি এজন আৰ্কিটেকচাৰ কমপ্লিট কৰাৰ পিছত এজন সফল আৰ্কিটেক্ট বুলি ভাবিব পাৰি আৰু এতিয়া কাৰেণ্টলি নহয় আৰু বহুতখিনি আৰু কৰিবলৈ আছে বহুত হ'বলৈ আছে কামটো কেতিয়াও শেষেই নহয় এনিৱেজ চ' এতিয়া তোমালোকে শুনিছা চাগে বিদৰ্ভই বহুতখিনি কিবা কিবি কৈছে ফাৰ্মিঙৰ কথা ক'লে যে এতিয়া ফাৰ্ম কি বস্তু সেইখিনিও আমি কথা পাতিম আমি একদম গুৰিৰ পৰা আৰম্ভ কৰোঁ যে আমাৰ কম্পালচৰি ছাবজেক্ট কি থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত PCMটো কম্পালচৰি হয় ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজিটো নাথাকিলেও হৈ যায় PCMবিত থাকে কিছুমানৰ দৰকাৰ নহয় মানে বায়'লজিটো দৰকাৰ নহয় PCM হ'লে হৈ যায় ফিজিক্স এণ্ড মেথছ ইটছ কম্পালচৰি আৰু তো তুমি মুঠতে হায়াৰ ছেকেণ্ডেৰীত PCM কমবলৈ তুমি ধুনীয়াকৈ পাছ কৰিলা এটা তোমাৰ ৰিজাল্ট হ'ল বহুত ভাল ৰিজাল্ট হ'ব লাগিব বুলিতো কথা নাই তেনেকুৱা কথা নাই অ'কে তাৰপিছত কেলে কথা নাই সেইখিনিও আমি পাতিম কথা দেই ইণ্টাৰেষ্টিং ভিডিঅ'টো চাবা শেষলৈকে তাৰপিছত তুমি এণ্ট্ৰেঞ্চ দিলা কি এণ্ট্ৰেঞ্চ হয় ইয়াৰ কাৰণে আৰ্কিটেকচাৰ পাৰ্চিউ কৰিবলৈ দুটা এণ্ট্ৰেঞ্চ বেচিকেলি JEE যোনটো আছে JEE ছেকেণ্ড পেপাৰ যোনটো মই লিখি যাওঁ যাতে মই তোমালোকক ধুনীয়াকৈ ইনফৰ্মেশ্যনখিনি দিব পাৰোঁ অ'কে JEE ছেকেণ্ড পেপাৰ সেইটো কমপ্লিটলি বেছড অন আৰ্কিটেকচাৰ অ'কে তুমি IITত জইন কৰিব বিচাৰা NITত জইন কৰিব বিচাৰা অ'কে SPA দিল্লী এইবিলাকত যদি জইন কৰিব বিচাৰা তেন্তে তোমাৰ JEE ছেকেণ্ড পেপাৰ ইজ এ মাষ্ট
অ'কে দৰকাৰ হ'বই তাতে কাৰণ এইটো JEE নিজৰে পেপাৰ কাৰণ IIT নিজৰে পেপাৰ হয় JEE টো দৰকাৰ হয় আৰু ছেকেণ্ড পেপাৰটো হ'ল নাটা অ'কে নেশ্যনেল এপটিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ NATA নাটা এইটো 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 কেনেকৈ কেতিয়া হয় এক্সামটো নাটা এবছৰ দুবাৰ হয় 2 টাইমছ হয় NDA ৰ নিচিনা তাৰমানে অ'কে JEE যেনেকুৱাকৈ হয় দুবাৰ বছৰত তেনেকৈ নাটাও দুবাৰ হয় কেতিয়া হয় এৰাউণ্ড এপ্ৰিলত হয় ফাৰ্ষ্ট হাফৰ এইটো গ'ল তেতিয়াহ'লে ফাৰ্ষ্ট হয় আৰু ছেকেণ্ড হাফৰ হয় এৰাউণ্ড আগষ্টত হয় আগষ্ট তাৰমানে আহি আছে সেইটো কাৰণেও ষ্টুডেণ্টে এপ্লাই কৰি দিব পাৰে এক্সামটো আৰু মাৰ্কছ কিমান থাকে ইয়াতে 200 মাৰ্কছ টোটেল মাৰ্কছ থাকে 200 তাৰে ভিতৰত 80 মাৰ্কছৰ ড্ৰয়িং পাৰ্সপেক্টিভ ড্ৰয়িং বিলাক থাকিব ড্ৰয়িঙো থাকে অ'কে আৰু বাকী 120 মাৰ্কছৰ MCQ বিলাক থাকিব বেছড অন দ্য ছাবজেক্টছ আৰু কিবা বেলেগ নলেজ বিলাকৰ ওপৰত আৰু আচ্ছা তুমি যে ক'লা 80 মাৰ্কছ ড্ৰয়িং থাকে বুলি তাৰমানে ড্ৰয়িংটো জানিব লাগিব নেকি আৰ্কিটেকচাৰৰ কাৰণে আৰ্কিটেকচাৰ কাৰণে ড্ৰয়িংটো ইজ নেচেচাৰী বুলি নকওঁ কিন্তু এটা ভিজন হয় যোনটো আৰ্কিটেকচাৰ এটা ভিজন হয় মানে তুমি কেনেকৈ এটা ফ্ৰম নাথিং টু চামথিং মানে এটা নাথিং বস্তুটো কেনেকৈ তুমি ক্ৰিয়েটিভলি ধুনীয়া কৰিব পাৰা নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি পেলাই ৰুম এটাত একো বস্তু নাথাকাৰ পৰা এটা ইমান ধুনীয়া এটা বস্তু স্পেচলৈ যদি কনভাৰ্ট কেনেকৈ কৰিব পাৰে সেইটো এটা কাৰণে এটা পাৰ্সপেক্টিভ লাগিব মানুহৰ এটা তো সেইটো কাৰণে ড্ৰয়িংটো এটা কাইণ্ড অফ দৰকাৰ বস্তু আৰু আৰ্কিটেকচাৰৰ তোমাৰতো কামখিনি চলি আছে বুলি কৈছা হয় এতিয়া মই দেখাব পাৰিম নে তোমাৰ চিয়'ৰ ঠিক আছে মই ভিডিঅ'টোৰ মাজত এড কৰি দিম লাগিলে মই প্ৰথমতে তোমাক সুধিলোঁ মই তোমাৰ কামখিনি গৈ দেখাই ইয়াত ভিডিঅ'টো এড কৰিব পাৰিম নে কেনেকুৱা ধৰণৰ কাম কৰি আছা তুমি ছফ্টৱেৰো ইউজ কৰা কিবা কিবি আচ্ছা বহুত ইণ্টাৰেষ্টিং লাগিব সেইখিনি বস্তু মই দেখাম এড কৰি দিম ভিডিঅ'টোৰ মাজতে অ'কে তো তোমাৰ এনেকুৱা কিবা হবি আছিলে নেকি মানে ড্ৰয়িং কৰা মই ইনিচিয়েলি সৰুৰ পৰা আৰ্ট এণ্ড ক্ৰাফ্ট বহুত ভাল পাওঁ আচ্ছা হবিটোৰ লগত ৰিলেটেড হয় আচ্ছা আৰ্ট এণ্ড ক্ৰাফ্ট ভাল পাওঁ সৰুৰ পৰা তো সেইটো কাৰণে আৰ্কিটেকচাৰটো পাৰ্চিউ কৰিব মানে ভাল মানে ভাবিলোঁ নিজৰ কাৰণে যিহেতু মানে পিছলে এটা হেৰি হৈ থাকিব এংগেজমেণ্ট হৈ থাকিব মোৰ ভাল লাগি থাকিব কামটো কৰি পেলাই কিয়নো হবি বস্তুটো এইটো যিটোক লৈ মানুহে মানে পেশ্যনেট হ'ব বিচাৰে ন মই যদি এইটোকে কৰি খাব পাৰিলোহেঁতেন ইন ফিউচাৰ হয় নাই চ' সেইটো একজেক্টলি সেইটো নহয় বাট তাক লিংক কৰিব যদি পাৰা এটা কেৰিয়াৰ ডেট উইল বি এ গুড অপশ্যন আৰু য়েছ ময়ো তোমালোকৰ ক্লাছত কওঁ সেইটো কথা যে কেৰিয়াৰ চিলেকশ্যনটো সদায় তোমালোকৰ হবিটোৰ লগত অলপ হ'লেও ৰিলেটেবল হ'ব লাগে হ'লে ভাল আৰু ধৰি লোৱা তুমি এতিয়া ক'লা যে তুমি 5 বছৰ মানে তুমি কি কৰিলা আৰ্কিটেকচাৰ কৰিলা আৰু তাৰপিছত তোমাৰ যদি ভাল নালাগে কামখিনি কৰি হয়নে নহয় তুমিতো গোটেই জীৱনটো সেই কামখিনি কৰি থাকিব আগৰ ভিডিঅ'টোতো সেইখিনি কথাই পাতিছিলোঁ হয় চ' সেইকাৰণে তোমালোকে যিখিনি বস্তু এনেকুৱা ধৰণৰ যিখিনি বস্তু তোমাৰ ধৰি লোৱা পেশ্যনেট কেৱল পইচা ঘটিবৰ কাৰণে আৰ্কিটেকচাৰ নাই সেইটো নহয় পেশ্যন থাকিব নহয় আচলতে ভাল লাগিব ক্ৰিয়েটিভ হ'ব লাগিব তোমাৰ মাইণ্ডটো যেনেকৈ ধৰি লোৱা তোমাৰ ফেশ্বন ডিজাইনিং হ'ব পাৰে আচ্ছা মোৰ ইয়াতে আৰু এটা বস্তু মনত আহিলে ইণ্টেৰিয়ৰ ডিজাইনিং সেইটো তোমাৰ কি আৰ্কিটেকচাৰৰে ব্ৰাঞ্চ নেকি কাইণ্ড অফ আৰ্কিটেকচাৰৰ ব্ৰাঞ্চ হয় ৰিলেটেড টু আৰ্কিটেকচাৰ যদি তুমি আৰ্কিটেকচাৰ পঢ়া তেতিয়া তুমি তাৰ ভিতৰতে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ছাবজেক্ট থাকে আৰু যোনবিলাকে ভাবা যে ইণ্টেৰিয়ৰ ডিজাইনিং এক্সট্ৰাকৈ কৰ্চ কৰিম বুলি ডেপথত সোমাই কৰ্চ কৰিম বুলি তেনেকৈও কৰিব পৰা যায় কিন্তু ইণ্টেৰিয়ৰ ডিজাইনিং কৰিলে তোমাৰ PCM এনেকুৱা দৰকাৰ নহয় আচ্ছা তুমি আৰ্টছৰ ষ্টুডেণ্ট হ'ব পাৰা কমাৰ্চৰ ষ্টুডেণ্ট হ'ব পাৰা বায়'লজিটো নেচেচাৰী নহয় আৰ্কিটেকচাৰ বায়'লজি নেচেচাৰী নহয় বহুত বেছি মেজাৰমেণ্ট কৰিব লাগে ন একদম পাৰফেক্টলি মেজাৰ কৰিব লাগে গতিকে তাৰ কাৰণে মেথছটো তাৰমানে বহুত নেচেচাৰী হয় আৰু ষ্ট্ৰাকচাৰেল ৱাইজো বিল্ডিং এটা বনালেতো তুমি ষ্ট্ৰাকচাৰেল ৱাইজ তুমি বিল্ডিংটোত লাষ্ট কৰিব লাগিবতো 100 বছৰ যিমান পাৰি সিমান লাষ্ট কৰিব পৰাব লাগিব ন বস্তুটো তো সেইকাৰণে ফিজিক্স ইজ নেচেচাৰী মেথছ ইজ নেচেচাৰী বস্তুটোত তুমি যেতিয়া এটা বিল্ডিং বনাবলৈ যাবা তেতিয়া প্ৰথমতে বিল্ডিংটো তোমাৰ মাথাত বনে চাগে ন তাৰপিছত কাগজত বনে আৰু তাৰপিছত গৈ পেলাই এক্সিকিউট হয় এই বস্তুটো আজিৰ পৰা জ্ঞানন টিউচন তেতিয়া বহুত মানে একদম আৰম্ভণিতে মই এটা ভিডিঅ'ত মই কৈছিলোঁ তাজমহল কেইবাৰ বনাইছিলে কুৱেশ্যনটো তেনেকুৱা টাইপ তাজমহল সেইটোতো এজন আৰ্কিটেক্টে বনাইছিলে ন তো তেতিয়া মই কৈছিলোঁ যে তাজমহল আচলতে 3বাৰ বনাইছিলে প্ৰথমতে কাৰোবাৰ মাথাত বনিছিলে তাৰপিছত কাগজত বনিছিলে তাৰপিছত তাক মিস্ত্ৰীয়ে বনাইছিলে চ' সেই ধৰণৰ হ'ব লাগিব মানে বস্তুখিনি গতিকে আমাৰ মাথাত সদায় সেইবিলাক বস্তু আহে যিবিলাক আমি ভাল পাওঁ
গতিকে তুমি চোৱা যদি তুমি জেনেৰেলি আমাৰ এনেকুৱা ধৰণৰ এটা কথা কোৱা হয় যে ছায়েন্সৰ ষ্টুডেণ্ট হৈ ইমান ড্ৰয়িং চয়িং কৰি টাইম পাছ নকৰিবি মেথছ কৰ হয়নে নহয় ফিজিক্স পঢ় কেমেষ্ট্ৰি পঢ় বাট তুমি দেখিছানে তোমাৰ কাৰণে চব বস্তু কেতিয়াও অথলে নাযায় মানে যদি তোমাৰ আৰ্টছত মানে যদি তুমি আৰ্ট কৰি ভাল পোৱা ড্ৰয়িং কৰি ভাল পোৱা আৰু তাৰপিছত তুমি ছায়েন্সতো এজন ভাল ষ্টুডেণ্ট হয় তেতিয়াহ'লে এইটো এটা খুব ধুনীয়া কম্ব মানে যে তুমি এই ছাবজেক্টটো পঢ়িব পাৰা বঢ়িয়া এতিয়া সৰুৰ পৰাই তোমাৰ মানে আৰ্কিটেক্ট হ'বলৈ মন আছিলে বা তুমি ক'লা যে তোমাৰ ড্ৰয়িং কৰি ভাল লাগিছিলে সেইকাৰণে তুমি হেৰি হ'লা আচ্ছা তাৰপিছত তুমি HS পাছ কৰাৰ পিছত তুমি কোনটো এণ্ট্ৰেঞ্চৰ থ্ৰুৱেদি গ'লা নাটা থ্ৰুৱেদি গ'লা তাৰপিছত ক'ত পঢ়িলা তুমি গুৱাহাটী কলেজ অফ আৰ্কিটেকচাৰতে পঢ়িছিলোঁ তাত কেম্পাছিং আহে নেকি কেম্পাছিং তেনেকুৱা আমাৰ প্লেচমেণ্ট বুলি নাই আৰ্কিটেকচাৰ নিজৰ হেৰিতে কৰিব লাগে নিজে বিচাৰি মেলি বা নিজৰ এটা চুজ কৰি মেলি নিজৰ এটা ফ্ৰীডম আছে যে চুজ কৰি এনেকুৱা তুমি যাব পাৰা বেলেগ বেলেগ ফাৰ্মত তাৰমানে তোমাৰ গভৰ্ণমেণ্ট জব নাই নেকি আৰ্কিটেক্ট গভৰ্ণমেণ্ট জব আছে PWD এইবিলাকত কৰিব পাৰা আচ্ছা PWD তুমি সোমাব পাৰা আৰ্কিটেকচাৰৰ কাৰণে বাকী বেচিকেলি আৰ্কিটেকচাৰটো মানুহবিলাকে কাইণ্ড অফ ইণ্ডিভিজুৱেলিয়ে কৰে ক'ব গ'লে মেক্সিমামে কাৰণ এইটো এটা পেশ্যন ফিল্ড হয়তো তো তুমি তোমাৰ ক্ৰিয়েটিভ লৈ যিমান দূৰত যাব পাৰা সিমান তোমাৰ ওপৰত কেপেবিলিটিৰ ওপৰত কথা আৰু আচ্ছা মোৰ ফিল আহিছে মানে ভিতৰৰ পৰা এনেকুৱা এটা বস্তু যে যদি তুমি এজন ভাল আৰ্কিটেক্ট হৈ গ'লা তুমি এটা গভৰ্ণমেণ্ট জব কৰিলা মে বি তোমাৰ যিখিনি থট আছে সেইখিনি লিমিটেড হৈ যাব পাৰে এক্সেক্টলি তুমি তাক ব্ৰডলি এক্সপাণ্ড কৰিব নোৱাৰিব পাৰা তাৰমানে লিমিটলেছ তুমি কাম কৰিব পাৰা যদি তুমি ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব পাৰা সেইকাৰণে তোমাৰ ফাৰ্মৰ কনচেপ্টটো আহে চাগে কি হয় অলপমান কৈ দিয়াচোন ফাৰ্মৰ কনচেপ্টটো কেনেকৈ ফাৰ্ম খুলিব পাৰি ফাৰ্ম বেচিকেলি তুমি যেতিয়া আৰ্কিটেকচাৰ পাছ আউট কৰিলা তোমাৰ যোনবিলাক মাৰ্কশ্বিট থাকিব এইবিলাক তুমি COA কাউন্সিল অফ আৰ্কিটেকচাৰ যোনটো আৰ্কিটেকচাৰ হেড হয় অফ ইণ্ডিয়া COA তাতে তুমি ছাবমিট দিলা তো তোমাৰ তাৰ পৰা আৰ্কিটেকচাৰ মেইন লাইচেঞ্চ এখন আহিব COA লাইচেঞ্চ বুলি কয় সেই লাইচেঞ্চৰ ভিত্তিতে চব হয় আচ্ছা তো তাৰপিছত তুমি অসমতে হওক বা অসমৰ বাহিৰত বা অসমৰ অসমৰ কথাই কৈছোঁ এতিয়া তুমি GMDA টাউন প্লেনিঙৰ ৰেজিষ্টাৰ কৰিলা নিজক তোমাৰ এটা RTP কেমেৰাত চাই কৈ আছানে তাহাঁতক কৈ থাকা RTP আহিব তো তুমি ৰেজিষ্টাৰ্ড টেকনিকেল পাৰ্চন মানে সেইটো তো RTP তুমি কৰাৰ পিছত নিজৰ ফাৰ্ম এখন এষ্টাব্লিছ কৰিব পাৰিবা তুমি ট্ৰেডিং লাইচেঞ্চ এইবিলাক ওলাই মেলি নিজস্বভাৱে তুমি প্ৰজেক্টছ কৰিলা গভৰ্ণমেণ্ট প্ৰজেক্টছ কৰি যদি বিচাৰা গভৰ্ণমেণ্ট ইনিচিয়েলিতো তুমি গভৰ্ণমেণ্ট প্ৰজেক্টছ সৰু সুৰা ধৰি লোৱা কিবা কিবি কৰিলা তাৰে তুমি 4 বছৰ লাইচেঞ্চৰ কাৰণে লাইচেঞ্চ তুমি লাইচেঞ্চ পোৱাৰ পিছত আৰু গভৰ্ণমেণ্টৰ লাইচেঞ্চ যদি বিচাৰা তেন্তে তুমি 4 বছৰ ৰখিব লাগিব গভৰ্ণমেণ্ট টেণ্ডাৰ যদি উঠাব বিচাৰা এই গভৰ্ণমেণ্টৰ লাইচেঞ্চখনৰ ভেলু বেছি এনেকুৱা কিবা কথা আছে নেকি নাই তেনেকুৱা কথা নাই মানে গভৰ্ণমেণ্ট কাম যদি কৰিব বিচাৰা তেন্তে তুমি গভৰ্ণমেণ্টৰ সেইবিলাক কাম কৰি 4 বছৰ পিছত তুমি গভৰ্ণমেণ্ট কাম ইনিচিয়েলি উঠাব পাৰিবা আৰু তাৰমানে তোমাৰ এইটো যিটো হয় মানে আৰ্কিটেক্ট যদি এজন হ'বলৈ হয় ভাল এজন সফল আৰ্কিটেক্ট তেতিয়াহ'লে মোৰ মতে ডিগ্ৰীতকৈ বেছি মাৰ্কছতকৈ বেছি স্কিলটোৱে কামত আহিব এক্সেক্টলি তুমি যদি স্কিলফুল নোহোৱা তোমাৰ যদি কামখিনি ভাল নহয় তোমাৰ হাজাৰ ভাল মাৰ্কছ নাথাকক তোমাক কোনোবাই ঘৰ এটা বনাবলৈ দিব নেকি নিদিয়ে ন আচ্ছা এতিয়া তুমি যেতিয়া ধৰি লোৱা আৰ্কিটেকচাৰ কমপ্লিট কৰিলা যেনেকৈ ধৰি লোৱা BTech থাকে তাৰপিছত MTech থাকে এনেকুৱা কিবা অপশ্যন থাকে BArch কৰাৰ পিছত আমাৰ আৰ্কিটেকচাৰ ডিগ্ৰীটো BArch বুলি কয় অ'কে বেচেলাৰ ইন আৰ্কিটেকচাৰ BArch কৰাৰ পিছত তুমি M প্লেনিং কৰিলা মাষ্টাৰ্ছ ইন প্লেনিং MArch মাষ্টাৰ্ছ ইন MArch বুলি কয় MArch M প্লেন এইবিলাক কৰিব পাৰা সেইটো 2 years কৰ্চ তাৰমানে 5+2 হৈ গ'ল 7 yearsৰ কৰ্চ তুমিতো কৰা নাই MArch কৰা নাই নাই তুমি কিবা লিমিটেশ্যনছ আহে নেকি MArch নকৰিলে নাই তেনেকুৱা কথা নাই তুমি টাউন প্লেনিঙত যদি তুমি ব্ৰডাৰ আৰ্কিটেকচাৰ এটা স্মল ধৰি লোৱা এটা বিল্ডিং স্পেচ বা এটা এৰিয়া এটা তুমি কাভাৰ হ'ল যদি মাষ্টাৰ্ছত কৰিব যোৱা আৰ্বান ডিজাইনিং বা টাউন প্লেনিঙৰ যোনটো কৰিব বিচাৰে সেইটো ভাষ্ট এৰিয়া এখন চিটি ডিজাইন কৰিলা ধৰি লোৱা চিটিত ক'ত কি বহিলে এইখিনি এৰিয়া ৰেচিডেঞ্চিয়েল হ'ল এইখিনি এৰিয়া ধৰি লোৱা তোমাৰ কমাৰ্চিয়েল হ'ল এইখিনি এৰিয়া গ্ৰীণ বেল্ট এৰিয়া পৰিলে সেইবিলাক ডিচাইড কৰিবলৈ তোমাৰ যোনবিলাক M প্লেনৰ ষ্টুডেণ্ট থাকে সেইবিলাকে ফিউচাৰ গৈ সেইবিলাক টাউন প্লেনিঙৰ তাতে সোমাব পাৰিব টাউন প্লেনিং চিটি প্লেনিং আৰ্বান প্লেনিং আৰু সেইবিলাকত সোমাব পাৰিব বহুত ইণ্টাৰেষ্টিং হয় এতিয়া ধৰি লোৱা ৰাস্তা ঘাটি কেনেকুৱা বনিব
তাৰপিছত তোমাৰ ফুটপাথ ক'ত বহিলে ক'ত কেনেকুৱাকৈ গ্ৰীনাৰী বনাব পাৰিলা যদি ফুটপাথৰ মাজত দুটা ফুটপাথৰ মাজত যদি তুমি গ্ৰীণ এৰিয়া অলপ যোনটো লেজাৰৰ কাৰণে যদি তুমি মানে বনাব বিচাৰা এতিয়া যে আমাৰ ৰাস্তাৰ কামবিলাক চলি আছে সেইবিলাকত আৰ্কিটেক্ট আছে চাগে এম প্লেনিঙৰ এইবিলাক যোনটো টাউন প্লেনিঙৰ মানুহ জড়িত হৈ আছে তাতে সেইকাৰণে দেখিবলৈ ধুনীয়া লাগে এতিয়া আমাৰ ষ্টুডেণ্টখিনিক উদ্দেশ্যি যদি তুমি ক'ব খোজা যে ডাইৰেক্টলি একদম ডাইৰেক্ট কুৱেশ্যন এটা যে আৰ্কিটেকচাৰ কৰাৰ পিছত ছাৰ বহি থাকিব লাগিব নেকি সেনেকুৱা নহয় সেইটোৰ ওপৰত কি ক'বা আৰ্কিটেকচাৰ কৰাৰ পিছত কেতিয়াও বহি থাকিব নালাগে অ'কে তুমি এইটো ভাল কথা তুমি কাৰোবাৰ আণ্ডাৰত হ'লেও কৰি থাকিব পাৰিবা সেইটোতো আছে আৰু নিজৰ কাম তুমি ধৰি লোৱা কৰিলা কাৰোবাৰ ইনিচিয়েলিটো বহুতৰ এনেকুৱা হয় যে ৰিলেটিভে কাম দিব প্ৰথম কাৰণ ৰেকমেণ্ডেশ্যনত বহুত কাম চলি আছে তুমি এতিয়া বেলেগৰ তোমাৰ ৰিলেটিভৰ কাম কৰিলা বা কাৰোবাৰ চিনাকি কাম কৰিলা তেওঁ কাৰোবাক ৰেকমেণ্ড কৰিলে তেওঁ আকৌ বেলেগক ৰেকমেণ্ড কৰিলে তেনেকৈ ফিল্ডটো তোমাৰ ভাষ্ট হৈ গৈ থাকিব বস্তুটো আৰু কেতিয়াবা এনেকুৱাও নহয় কি আৰ্কিটেকচাৰ হৈ বহি থাকিব নালাগে কাৰণ এভৰিথিং ৰিকুৱাৰ্ছ আৰ্কিটেকচাৰ আনকি তোমালোকে খেলিছা চাগে BGMI PUBG সেইবিলাকতো তোমাৰ আৰ্কিটেকচাৰ সোমাই আছে ক'ব কাৰণ তোমাৰ ঘৰটো যোনটো স্কোৱাড হাউচ বুলি কৈছিলোঁ ময়ো খেলিছিলোঁ এটা টাইমত স্কোৱাড হাউচ বুলি কৈছিলে সেইবিলাকৰ প্লেনিঙত যোনটো ইৰাংগেল মেপটো আছিলে মেপৰ প্লেনিঙত সেইবিলাকতো আৰ্কিটেকচাৰ সোমাইছিলে আচ্ছা তুমি প্ৰপাৰ প্লেনিঙৰ লৈ পেলাই তুমি আৰ্কিটেক্টৰ পৰা তুমি ডিজাইন লৈ প্লেন কৰি পেলাই গেমত ইমপ্লিমেণ্ট কৰিছিলে বস্তুবিলাক এনেকুৱা নহয় কি মানে কেতিয়াও বহি থাকিব লগা নহয় মানে বস্তুটোত তুমি নিজৰ স্কিল ওপৰত কথা তুমি নিজক কেনেকৈ আগবঢ়াই নিব পাৰা বস্তুটোত তাৰমানে গেম খেলাত নহয় গেম বনোৱাত আহি যোৱা তোমালোক বুজি পাইছা গেম খেলি থাকিলে টাইম পাছ কৰিলে নহ'ব গেম কেনেকৈ বনায় প্লেনিং আছে নেকি বৰ্তমানটো নাজানো আই হোপ ইন ফিউচাৰ চামথিং তুমি ছফ্টৱেৰ কিছুমানত কাম কৰি থাকা ন হয় মই জেনেৰেলি গৈ থাকোঁ মোৰ খুৰা ল'ৰা হয় মই কৈছোঁ মই ৰাজা বুলি মাতোঁ এতিয়া মোৰ মানে বহুত আনইজি ফিল হৈছে মই বিদৰ্ভ বুলি মাতি আছোঁ এনিৱেজ যেতিয়া মই বিদৰ্ভৰ ওচৰত যাওঁ তেতিয়া দেখোঁ যে একদম কম্পিউটাৰটো খুলি লৈ বহুত কিছুমান হেভি ছফ্টৱেৰত কাম কৰি থাকে ঘৰটো যেতিয়া বনোৱাৰ আগত দেখোঁ মানে একদম পূৰা সেইটো অলৰেডি বনিয়ে যায় মানে কমপ্লিটলি একদম 3D ধুনীয়াকৈ ছাদখন দাঙি চাব পাৰে মোৰ দেখি বহুত ভাল লাগে মই চাই থাকোঁ চ' সেই বস্তুবিলাক শিকোৱা হয় ন কৰ্চটোত ইনিচিয়েলি শিকোৱা হয় যোনটো বেছিক বস্তুবিলাক বাকী তোমাৰ নিজৰ ওপৰত কথা তুমি কেনেকৈ আগবঢ়াব পাৰা বস্তুটো আৰু বেছি স্কিলফুল নিজক কৰিব পাৰা মানে তোমাৰ এপবিলাক লৈ কৈছোঁ ন এপ্লিকেশ্যনছবিলাক লৈ যোনবিলাক অট'কেড হওক স্কেটছআপ হওক আমাৰ অট'কেড কাৰণে আপোনাৰ 2D কাৰণে তোমাৰ অট'কেড ইউজ কৰা হয় বেচিকেলি তাৰপিছত বাকী ডিফাৰেণ্ট এপছ ফৰ 3D আছে অ'কে ত' সেইটো মতে তুমি কৰিব পাৰা এইটোৱে আহিছিলে নে আৰু কিবা তোমাৰ মাথাত আহিছিলে আৰ্কিটেকচাৰৰ নিচিনা আৰু কিবা আছেনে আৰ্কিটেকচাৰ মোৰ দুটা অপশ্যন আছিলে আফটাৰ 12 মানে মই নিজে ভাবিছিলোঁ আইদাৰ আৰ্কিটেকচাৰ আৰু এনিমেশ্যন কৰিম বুলি ময়ো ভাবিছিলোঁ সেইটো এনিমেশ্যন তাহত মোৰ আৰ্কিটেকচাৰটো বেছি প্ৰেফাৰেবল দুটাই পাইছিলোঁ আৰ্কিটেকচাৰ বেছি প্ৰেফাৰেবল লাগিলে মোৰ কাৰণে বেছি কনভিনিয়েণ্ট লাগিলে কাৰণ বিল্ডিং বনায়ো ভাল লাগে এটা মানুহৰ এটা স্পেচ ক্ৰিয়েট কৰি ভাল লাগে অলপ বেছি প্ৰেক্টিকেল লাগিলে ক'ব গ'লে এনিমেশ্যনটো মানে বচ্চকা খেল লাগিলে মানে অলপমান কিন্তু এইটো নহয় ন যি বনাই সেয়া নহয় তুমি এতিয়া যেনেকৈ গেমৰ কথা ক'লা চ' সেইখন বনোৱাটো ইমান ধেমালি কথা নহয় দুটা ক্ৰিয়েটিভ ফিল্ড হয় তোমাৰ ইণ্টাৰেষ্ট কোনটো তুমি সেইটোৰ ওপৰত যোৱা মানে তুমি ভাবি লোৱা বস্তুটো 12 কৰা বা 12 কৰাৰ আগতে যে তুমি যদি এইটো ফিল্ড পাৰ্চিউ কৰিব বিচাৰা এনেকুৱা ক্ৰিয়েটিভ ফিল্ড পাৰ্চিউ কৰিব বিচাৰিছা তুমি কোনটোত বেছি ইণ্টাৰেষ্ট লাগিব তোমাৰ কৰিবলৈ ধৰি লোৱা যোনটো তোমালোকে এনিমেশ্যন কাৰ্টুনছ এণ্ড নল সেইবিলাক চাই ভাল পোৱা কৰি ভাল পোৱা মানে আঁকি মেলি কাৰ্টুনছ ছাইডত আঁকি ভাল পোৱা তেন্তে তুমি ড্ৰয়িঙৰটো কেটেগৰী থাকে ছাইড সেইটো এনিমেশ্যন ছাইডত যাব পাৰা তেতিয়াহ'লে মই এটা কনক্লুজনত দিলোঁ চ' প্ৰথম কথা তোমালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িব লাগিব মাষ্ট তোমালোকৰ PCM কম্ব লাগিব মাষ্ট তাত এনেকুৱা নহয় যে তোমাৰ বহুত ভাল মাৰ্কছ লাগিব বাট তাৰ কনচেপ্টখিনি কিন্তু তুমি ভালকৈ লৈ যাব লাগিব কিয়নো তুমি JEE ছেকেণ্ড পেপাৰৰ থ্ৰুৱেদি তুমি IIT NIT বা SPAত তুমি আৰ্কিটেকচাৰৰ বাবে চিট পাব পাৰা তাৰপিছত আৰু এটা মষ্ট ইম্পৰ্টেণ্ট এক্সাম যিটো হৈছে NATA আচ্ছা ইয়াৰ ৱেবছাইটটো কি হ'ব nata.io বুলি মই স্ক্ৰীণত দেখাই দিছোঁ বা নাটা এক্সামিনেশ্যন সেনেকৈ মাৰিলোঁ আহি যাব আৰু সেইটো বছৰত দুবাৰকৈ হয় এপ্ৰিলত হ'ব এবাৰ আৰু আগষ্টত এপ্ৰিলটো অলৰেডি গৈছে মই যেতিয়া ভিডিঅ'টো তোমালোকক দিম আগষ্টত আকৌ আহি আছে চ' তাৰ কাৰণে তোমালোক ৰেডি হ'ব পাৰা তাৰ কাৰণে তোমালোকৰ 200 মাৰ্কৰ এখন পেপাৰ থাকিব য'ত 80 মাৰ্কছ তোমালোকৰ ড্ৰয়িঙৰ বাবে থাকিব দেই চ' সেইখিনি কিন্তু ইম্পৰ্টেণ্ট আৰু 120 মাৰ্কছ তোমাৰ MCQ থাকিব সেই PCMৰ পৰা ইয়াত দুইটা বেলেগকৈ পাছ কৰিব লাগিব নেকি
হা যদি ধৰি লোৱা 120 মাৰ্কছৰ থাকে যোনটো 120 মাৰ্কছত যদি 200 মাৰ্কছত অভাৰঅল যদি পাছ কৰি যোৱা ধৰি লোৱা যোনটো কাট অফ থাকে অভাৰঅল পাছ কৰি যোৱা কিন্তু যোনটো তুমি 80 মাৰ্কছৰ ড্ৰয়িং আছে 80 মাৰ্কছৰ ড্ৰয়িং যদি মানে 80 প্লাছ 120 200 মনত আছে নহয় ওকে তো যদি 80 মাৰ্কছৰ যদি তুমি কাট অফ থাকে ধৰি লোৱা 40 মাৰ্কছ কিন্তু যদি 39 পাই যোৱা 39 পাই যোৱা আৰু ইফালে যদি 120 ও পালা ফুল 120 পাই যোৱা এমসিকিউ তুমি কিন্তু পাছ নকৰা বস্তুটো ড্ৰয়িংটো মানে কম্পালসৰি নিচিনা কম্পালসৰি আচ্ছা ৰবা কেনেকুৱা ধৰণৰ ড্ৰয়িঙৰ কেনেকুৱা কোৱেশ্চনছ আহে তাতে পাৰ্সপেক্টিভ ড্ৰয়িং ধৰি লোৱা তোমাক ক'ব যে তুমি শ্বেডো আমাৰ যেতিয়া দিছিলো এতিয়া এনেকুৱা আছিলে ধৰি লোৱা তুমি ছানটো এইটো চাইডে আছে ইষ্টৰ চাইডে আছে বা এইটো চাইডে আছে তুমি তাৰ এটা সিনাৰি বনোৱা য'ত প্ৰতিটো বস্তুৰ শ্বেডোটো ইন পাৰ্সপেক্টিভ অফ ছানত পৰি থাকে মানে ধৰি লোৱা এতিয়া এইটো লাইট এনেকে আছে আমি এটা হাতখন থলো ইয়াৰ শ্বেডোটো এনেকুৱা পৰিব তাহত সেই বস্তুটো লৈ কেনেকে হ'ব ধৰি লোৱা এইটো লাইটটো আছেতো এইটো এফিলেট বস্তুটোৰ এৰি শ্বেডোটো এইটো চাইডে পৰিব এইটো শ্বেডো এইটো চাইডে পৰিব এনেকুৱা টাইপ পাৰ্সপেক্টিভ ড্ৰয়িং কাইন্ড অফ আৰু সেইটো আমাক আহিছিলে তেতিয়া টাইমত মোৰ যিমান মনত আছে তাৰমানে বাস্তুশাস্ত্ৰ যেটো কয় যে হয় বাস্তুশাস্ত্ৰ সেইটো ইয়াতে আছে নেকি আৰ্কিটেকচাৰ বাস্তুশাস্ত্ৰ চোৱা যায় ওকে বহুত আজিকালি মানুহেটো কম্পালসৰি চাই মানে হে কোৰ্সটো ইয়াতে ইনক্লুডেড নে হেটো এক্সট্ৰা বাস্তুশাস্ত্ৰৰ কথা আমাক শিকায় লাষ্ট ইয়াৰ আছিলে আমাৰ এটা সাবজেক্ট আছিলে বাস্তুশাস্ত্ৰ বুলি তো তাতে শিকোৱা যায় কেনেকে ঘৰটো বাস্তু চাব লাগে মানে বস্তু কিচেনৰ হক কিচেনত ভালকে সানলাইট পৰি থাকিব লাগে যোনটো কাৰণে আমি সাউথ ইষ্টত বনাও কাৰণ কিচেনটো এনি টাইম হুকাই থাকিব লাগে প্লাস ৰ'দ পৰি থাকিব লাগে কিচেনত এটা জাৰ্মছ নহয় এটা সাইন্টিফিক ৰিলেটেড হয় আৰু এটো মানে সাউথ ইষ্ট এটা কৰ্নাৰ যোনটো মানে এনি টাইম ৰ'দ পৰি থাকে ঘৰখনত তো হেতু কাৰণে দৰকাৰ হয় মানে বাস্তুশাস্ত্ৰ ইজ এ প্ৰেক্টিকেল থিং ক'ব গ'লে তাৰমানে সেইকাৰণে এইটো সায়েন্সৰ পিছৰ কেৰিয়াৰ নেকি কিয়নো আমি যদি এটা ঘৰ বনাও সাইন্টিফিক ৱেট তাৰমানে আমি ভাবি চিন্তি বনাব কোন বেমাৰ আজাৰ হ'ব নালাগিব সব বস্তু মিলি এডজাস্ট হ'ব লাগিব স্পেচ সো এইখিনি কথা কিহৰ কাৰণে পাতি আছো সো এনেকুৱা নহয় যে তোমালোকে এন্ট্ৰেন্স এটা পাছ কৰিবা 5 বছৰৰ কাৰণে তোমালোকে আৰ্কিটেকচাৰ পঢ়িবা তাৰ পিছত তোমাৰ জীৱনটো কি সেইখিনি জানিব লাগিব হেতু কাৰণে মই বিদৰ্ভৰ লগত এইখিনি কথা পাতিছো যে কি চলি থাকে মানে এটা কেৰিয়াৰ চুজ কৰাৰ আগত খুব সেইকাৰণে সাৱধান হ'ব লাগে সেই গুটেই তোমালোকক মানে মই প্ৰেক্ষাপটটো দেখাব বিচাৰিছো আচলতে যে কি হয় আৰ্কিটেকচাৰ পঢ়াৰ পিছত সো এইবিলাকে তোমালোকক ইনস্পায়াৰ কৰিব পাৰে তুমি ভাবি থকা সেই যেটো মনৰ যেটো সপোন আছে সেই সপোনটোক ইনস্পায়াৰ যাতে কৰিব পাৰো হেতু কাৰণে মই এই কামখিনি দেখালো বিদৰ্ভই কৰি থকা ধন্যবাদ তোমাক কেন লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে এটো আমি প্ৰথম এনেকে ধৰণে বহিছো চাগে ন মানে তুমি বহিছা তোমাৰ লগত মই এনেকা ধৰণৰ আড্ডা মৰাই নাই চাগে ভাল লাগিলে মোৰ কথাখিনি পাতি মই তোমাৰ কামখিনি আৰু অলপমান জানিব পাৰিলো আজি তুমি কেনেকে পঢ়ি কি হেৰি হলা গতিকে মই ভাবো যে জ্ঞানম টিউচন সদায় বিশেষ তোমালোকৰ কাৰণে আমাৰ কাৰণে তোমালোকৰে জ্ঞানম টিউচন বাৰু যেটো আমাৰ জ্ঞানম টিউচনৰ জৰিয়তে মই এই কথা বতৰা সিৰিজটো আনোতে সেদিনাখনি কৈছিলো যে আমি এটা বিশেষ পদক্ষেপ লৈছো আৰু এই বিশেষ পদক্ষেপবিলাক আমি তোমালোকৰ কিছুমান যাতে ইনফৰমেশন দিব পাৰো সদায় তাৰে আমি চেষ্টা কৰি আছো সো মই ভাবিছো যে আজি এই ভিডিওটিৰ যোগেদিও তোমালোকে যথেষ্টখিনি ইনফৰমেশন পালা এই বিশেষ কেৰিয়াৰটোৰ ওপৰত আৰু আগলৈ আমি এনেকুৱা ধৰণৰ কেৰিয়াৰ ৰিলেটেড কথা পাতি থাকিম এই আমাৰ সিৰিজটোৰ যোগেদি জ্ঞানম টিউচনৰ যোগেদি গতিকে আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম বুলি আশা থাকিল আৰু আজিলৈ আমি এই ভিডিঅ'টো সামৰিছো আৰু বিদৰ্ভক মই পুনৰবাৰ ধন্যবাদ জনাইছো থ্যাংক ইউ বাই বাই